আজ প্রয়াত শিল্পী জুবিন গার্গের 53তম জন্মদিন। গোটা রাজ্য জুড়ে গভীর শোক ও শ্রদ্ধায় পালিত হচ্ছে তার জন্মদিন। কিংবদন্তি শিল্পী জুবিন গার্গ গত 19শে সেপ্টেম্বর সিঙ্গাপুরে এক দুর্ঘটনায় 52 বছর বয়সে মারা যান। তাই আজকের দিনটি তার অবর্তমানে প্রথম জন্মদিন হিসেবে পালিত হচ্ছে। অজস্র অনুরাগীরা গভীর শ্রদ্ধায় পালন করছে তার জন্মদিন। প্রত্যেকবারের মতোই এবারেও অনুরাগীরা শিল্পীর বাড়ির বাইরে রাত থেকেই ভিড় জমান। পাশাপাশি সোনাপুরের জুবিন ক্ষেত্রের দৃশ্যও একই। সকলেই তাদের প্রাণের শিল্পীর জন্য কেক নিয়ে এসেছে। মায়াবিনী গানের মাধ্যমে জুবিন গার্গকে স্মরণ করে তার অনুরাগীরা জুবিনের 53তম জন্মদিন উপলক্ষে অসম জুড়ে নানা ধরনের অনুষ্ঠানের আয়োজন করা হয়েছে। আমরা সকাল থেকেই জুবিন ক্ষেত্রের ছবি দেখাচ্ছি, তার বাড়ি কাহিলিপাড়ায় তার বাড়ির ছবি দেখাচ্ছি। তার বাড়িতেও কার্যত কেক কাটা হয়েছে, তার নতুন মূর্তি উন্মোচন করা হয়েছে, প্রতিকৃতিতে শ্রদ্ধা জ্ঞাপন করেছেন অনুরাগীরা। তার পাশাপাশি সোনাপুরের জুবিন ক্ষেত্রেও সকাল থেকে ভক্ত অনুরাগীদের ভিড়। কার্যত সকলেই আসছেন জুবিনকে শ্রদ্ধা জানাতে, জন্মদিনের শুভেচ্ছা জানাতে। জন্মদিন জুবিন দিন অসমে জুবিনের এই প্রথম জন্মদিন। তার বর্তমানে এই প্রথম জন্মদিনে ভক্ত অনুরাগীদের গতকাল রাত থেকেই ভিড়, সেই ছবি রেখেছি আপনাদের সামনে। সকালেও কার্যত সেই একই ছবি ধরা পড়ছে। সঙ্গে রয়েছেন সোনাপুর থেকে সরাসরি প্রতিনিধি কল্পজিৎ শইকিয়া। কল্পজিৎ, কার্যত একটু আগে তুমি যে ছবি তুলে ধরছিলে, রীতিমতো সকাল থেকেই ভিড়, সকাল বলা ভুল যদিও, গতকাল রাত থেকেই কার্যত ভিড় রয়েছে। ভক্ত অনুরাগীরা, জুবিন অনুরাগীরা তারা সোনাপুরে জুবিন ক্ষেত্রে উপস্থিত হচ্ছেন কেক নিয়ে, কেউ গামছা নিয়ে। সেই ছবি তুমি তুলে ধরলে, সবাই রীতিমতো আবেগতাড়িত, সকলের মন শোকগ্রস্ত। তারপরেও জুবিন ছাড়া, জুবিনের অবর্তমানে এই প্রথম জন্মদিন কিভাবে কাটাচ্ছেন তার অনুরাগীরা? কল্প। নিশ্চিতভাৱে চাওক, জুবিন দা বিহীন প্ৰথমটো জন্মদিন আৰু সেই জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। এই মুহূৰ্তত মই সোণাপুৰত আছোঁ আৰু সোণাপুৰতো বিভিন্ন প্ৰান্তৰ পৰা পাৰ্থ লোকসকলে আহি ভিৰ কৰিছেহি আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি এটা কথাই কৈছে যে জুবিন দা অমৰ হওক। আৰু এই মুহূৰ্তত আমি সোণাপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ জ্যেষ্ঠ ভিডিঅ' দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাব। এই মুহূৰ্তত কৈছে, এয়া আমি দৰ্শকসকলক দেখাব বিচাৰিছোঁ। এয়া হৈছে সোণাপুৰৰ পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহিছে আৰু সকলোৱে এটা কথাই কৈছে যে জুবিন দাৰ অবিহনে প্ৰথমটো জন্মদিন তেওঁলোকে মানি ল'ব পৰা নাই। এয়া আমি NKTV দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা লোকসকলৰ সমাগম হৈছে। কেইবাখনো মহাবিদ্যালয়, কেইবাখনো বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই মুহূৰ্তত গীত পৰিৱেশন কৰিছে। প্ৰতিটো দৃশ্যাংশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালকৈ এই মুহূৰ্তত জুবিন ক্ষেত্ৰৰ পৰা অকণমান যদি কেমেৰাটো জুম কৰে তেনেহ'লে আমি সেই পৰিৱেশটো দৰ্শকসকলক দেখাম। এটা জাপি দেখিবলৈ পোৱা গৈছে। কিছু সময় পূৰ্বে জুবিন দাৰ অনুৰাগীসকলে এই স্থানতে জাপি দিবৰ কাৰণে আহিছিল। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ। প্ৰতিটো দৃশ্যাংশ আজিৰ দিনটোত আমি NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ। জুবিন ক্ষেত্ৰত আজিৰ দিনটোত অগণন লোকৰ আগমন ঘটিছে, কাৰণ প্ৰিয় শিল্পীগৰাকীৰ আজি জন্মদিন। প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে সকলোৱে তেওঁলোকে বিচৰা নাছিল যে প্ৰিয় শিল্পীগৰাকীক এনেদৰে বিদায় জনাব লাগিব। প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনটোত এনেদৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত থাকিব লাগিব। আজিৰ দিনটো জুবিন দাৰ জন্মদিন, আজি 18 নৱেম্বৰ। কাইলৈ দিনটো জুবিন দাৰ যি দ্বিতীয় মৃত্যু, 2টা মাহত কাইলৈ দিনটো জুবিন দাৰ মৃত্যু হোৱা 2টা মাহ কাইলৈ সম্পূৰ্ণ হ'ব। সকলো আৱেগিক, আপুনি যেনিয়ে চাই তিনিয়েই দেখিব, সকলোৱে চকুলো। প্ৰতিটো পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। জ্যেষ্ঠ ভিডিঅ'জন দীপাংকৰ শৰ্মাই পুৱাৰে পৰা অসুস্থতাৰ দেখাৰে পুৱাৰে পৰা দৰ্শকসকলক দেখাইছে। এয়া আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া জুবিন ক্ষেত্ৰত অগণন লোকৰ আগমন কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে লিখি আনিছে, জয় জুবিন দা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। এয়া হৈছে জুবিন দাৰ অনুৰাগী আৰু এইসকল অনুৰাগীয়ে এনেদৰেই তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। তেওঁলোকৰ যি চোলা, সেই চোলা তেওঁলোকে যি স্পৰ্টিং পিন্ধি আহিছে, সেই স্পৰ্টিঙতো তেওঁলোকে লিখিছে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। ক'ৰ পৰা আহিছে মই তেওঁলোকৰ লগত পোনপটীয়াভাৱে কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপোনালোক? হয়, বহুত বহুত ধন্যবাদ NKTVক আপুনি আমাক সোধাৰ বাবে। আমি হোজাই জিলাৰ কাকিৰ পৰা আহিছোঁ, 1 নং কাকিৰ পৰা। আৰু আমাৰ নিৰঞ্জন শইকীয়া ছাৰ তেওঁ যোৱাকালি 11টাৰ পৰা আৰম্ভ কৰিছে দৌৰযাত্ৰা, আৰু আজি 11টা পোৱাৰ আগত তেওঁ সমাপ্ত কৰিছে দৌৰযাত্ৰা আমাৰ হিয়াৰ আমুটো জুবিন গাৰ্গৰ সমাধিস্থলত। আৰু বিশেষভাৱে সেইটো ক'ব বিচাৰিছোঁ যে তেওঁ বহুত কষ্ট কৰিছে। তেওঁ এজন শিক্ষক হয়,
করয়নী জাতীয় বিদ্যালয়ৰ শিক্ষক আমি তেওঁৰ লগত আমি করয়নী জাতীয় বিদ্যালয়ৰ পৰিয়াল তেওঁৰ লগত মানে আমি আহিছোঁ আৰু আমাৰ প্ৰাণৰ শিল্পীৰ মানে এক নম্বৰ উদ্দেশ্য তেওঁৰ হৈছে যে আমি আমাৰ জুবিন দাৰ ন্যায় লাগে আমি আমাৰ প্ৰাণৰ শিল্পীৰ ন্যায় লাগে আৰু দ্বিতীয়তে হৈছে যে আজি জন্মদিন হিচাপত দুখ মনেৰে আমি জুবিন দা অবিহনে আমি দুখ মনেৰে প্ৰাৰ্থনা কৰিব আহিছোঁ আৰু সেইটোও বিচাৰিছোঁ যে শান্তি শৃংখলা হিচাপত আজিৰ পৰা মানে আমাৰ জুবিন দাৰ জন্মদিনটো সুন্দৰ হৈ যাওক সেইটো মানে দ্বিতীয়তে তেওঁৰ এইটো হৈছে আৰু আমাৰ গোটেই অসমৰো সেইটো হৈছে আৰু এক নম্বৰত হৈছে জাষ্টিছ আমাৰ মানে ন্যায় লাগে সেইটো পাই গ'লে আমি গোটেই অসমবাসী আমি সুখী হৈ যাম ন্যায়টো আমাৰ জুবিনদাৰ ন্যায় পালে পদপথেৰে একেবারেই কল্প অর্থাৎ বুঝতেই পারছি সকল ভক্ত অনুরাগী সকলেই কার্যত আবেগতাড়িত এবং সকলের মন শোকগ্রস্ত স্বাভাবিকভাবেই যে ছবি আমরা দেখতে পাচ্ছি সকাল থেকে বিভিন্ন জায়গায় কার্যত ভক্ত অনুরাগীরা সকলেই কার্যত এই জুবিন ছাড়া এই প্রথম তার জন্মদিন ৫৩তম জন্মদিন ঠিক কিছুদিন আগে আমরা তাকে হারিয়েছি সবাই পালন করছে জন্মদিন সবাই পালন করছি তারপরেও কোথাও গিয়ে শোকের ছায়া প্রত্যেকের মনে আমার সঙ্গে ছিলেন প্রতিনিধি সব কল্পজিৎ শইকিয়া অনেক ধন্যবাদ তোমায় কল্প